নমস্কাৰ ডেয়াৰ বুককিপাৰ্ছ বাইদেউসকল, আমাৰ নতুন আপডেট আহিছে যে 2.2.5 এটা আপডেট আহিছে। তো আপডেট অহাৰ পিছত কি হৈছে যে এটা প্ৰব্লেম ফেচ কৰি আছে যে অফিচ বিয়াৰাৰ দিব গ'লে তাতে কি দেখায়, তেওঁ এটা পজিশ্যনত আছে বুলি দেখায়। তো এতিয়া কি হৈছে, আমাৰ আগতে অফিচ বিয়াৰাৰ ক'ৰ পৰা ছিলেক্ট কৰিছিলোঁ, ইয়াতে 3 ডটত যাই SHG প্ৰফাইলত যাই আমি SHG অফিচ বিয়াৰাৰ ছিলেক্ট কৰিছিলোঁ, অফিচ বিয়াৰাৰ ছিলেক্ট কৰি ছিগনেটাৰী দিছিলোঁ। তো এতিয়া আমাৰ কি হৈছে, সেইটো প্ৰচেছত কৰিব নালাগে, আগৰ প্ৰচেছত কৰিব নালাগে। যিহেতু আমাৰ আপডেট অহাৰ পিছত কিবা কিবি চেঞ্জ হৈছে, চেঞ্জ হোৱাৰ পিছত ইয়াতে অফিচ বিয়াৰাৰ যেতিয়া ছিলেক্ট কৰিব যাওঁ তাতে দেখায় যে প্ৰেচিডেণ্ট ছিলেক্ট কৰিব গ'লে বা ছেক্ৰেটাৰী ছিলেক্ট কৰিব গ'লে বা ট্ৰেজাৰাৰ ছিলেক্ট কৰিব গ'লে তাতে দেখায় যে তেওঁলোক এটাও পজিশ্যনত আছে বুলি দেখায়। তো ইয়াৰ পৰা আপোনালোকে ছিলেক্ট কৰিব নালাগে। SHG প্ৰফাইল ইয়াতে 3 ডটত যাই SHG প্ৰফাইলত যাই কৰিব নালাগে। কি কৰিব আপোনালোকে, যেনিবা SHGত সোমাই যাব, সোমাই যোৱাৰ পিছত এইটো SHGত যোনজন বাইদেউ প্ৰেচিডেণ্ট হয় সেইজন বাইদেউৰ প্ৰফাইলত যাব। যেনিবা আমাৰ ইয়াতে নমিতা চৰকাৰ বাইদেউজনী এইটো গোটৰ প্ৰেচিডেণ্ট হয়, তো মই সেই বাইদেউজনীৰ প্ৰফাইলত যাম। তো প্ৰফাইলত যোৱাৰ পিছত লাষ্টত চাব মোৰ ডিটেইলছ আছে, মোৰ ডিটেইলছত গ'লোঁ। যোৱাৰ পিছত ইয়াতে বাইদেউগৰাকী আগৰ পৰা ইয়াতে কি আছে, তেওঁৰ পজিশ্যনত আছে প্ৰেচিডেণ্ট বুলি ইয়াতে লিখাই আছে। যদি ইয়াতে আপোনালোকৰ মেম্বাৰ্ছ বুলি প্ৰেচিডেণ্ট লিখাই আছে, আপুনি যদি ইয়াতে ছিগনেটাৰীটো যদি ন' কৰা থাকিলে কি কৰি দিব, ইয়াতে য়েছ কৰি দিব, য়েছ কৰি ইয়াতে ছেভ কৰি দিব। আমি ইয়াতে এতিয়া সেই মেম্বাৰজনীৰ IDত গৈ মেম্বাৰজনীৰ প্ৰফাইলত গৈহে আমাৰ ছিগনেটাৰীটো দিব লাগে। SHG প্ৰফাইলত গৈ ছিগনেটাৰী দিব নালাগে। SHG প্ৰফাইলত গৈ ছিগনেটাৰী দিলে সেইটো প্ৰব্লেম হয়, দেখায় তাতে যে তেওঁ অলৰেডি এটা পজিশ্যনত আছে। তো আপোনালোকে মেম্বাৰৰ প্ৰফাইলত আহি ছিগনেটাৰীটো দিব। ইয়াতে ন' কৰা থাকিলে বা প্ৰেচিডেণ্ট ছিলেক্ট কৰা নাথাকিলে আপোনালোকে ছিলেক্ট কৰি ল'ব। নতুন প্ৰেচিডেণ্ট যদি ইয়াতে মেম্বাৰ থাকে, মেম্বাৰটো থাকিলে আপোনালোকে কি কৰিব, প্ৰেচিডেণ্ট ছিলেক্ট কৰি ইয়াতে ইনএক্টিভ থাকিব পাৰে বা একো থাকিব নাপাৰে, আপোনালোকে কি কৰিব, নাথাকিব পাৰে একো। তো এক্টিভ ষ্টেটাছটো দিব। এক্টিভ দিয়াৰ পিছত ইয়াতে ফ্ৰম ডেটটো দিব যে কেতিয়াৰ পৰা তেওঁ জইন হৈছে, সেই ফ্ৰম ডেটটো দি তাৰপিছত টু ডেটটো নালাগে। ছিগনেটাৰী ন' কৰা থাকিলে য়েছ কৰি দিব। ইঞ্চুৰেঞ্চত যদি ন' কৰা থাকে য়েছ কৰি দিব। দিয়াৰ পিছত লাষ্টত ছেভ, এইটো লাষ্ট অপশ্যনটো এইটো ন'য়ে থাকিব, দি ছেভ কৰি দিব। ছেভ কৰি দিয়াৰ পিছত সেইটো মেম্বাৰ কি হ'ল, আমাৰ ছিগনেটাৰী হৈ গ'ল। ছিগনেটাৰী হোৱাৰ লগে লগে এনেকুৱা যেতিয়া ইয়াতে ছিগনেটাৰী কৰিব, ইয়াতে কৰাৰ লগে লগে কি হ'ব, SHG প্ৰফাইলত যে আছে আমাৰ SHG প্ৰফাইলত, এইটো SHG প্ৰফাইলত তেওঁ অফিচ বিয়াৰত তেওঁ ছিগনেটাৰী হৈ যাব। তাতে অট'মেটিকলি তেওঁৰ নামটো ছিগনেটাৰী অপশ্যনত আহি যাব। নিশ্চয় বুজি পাইছে, ধন্যবাদ।